নমস্কাৰ বন্ধুসকল আৰচি লখিমপুৰ এই ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ বন্ধুসকল আজি ভিডিঅ'টোৰ যুগুত কৰা হৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পাছত 2024 আৰু 26 বৰ্ষৰ কাৰণে 24 আৰু 26 বৰ্ষৰ কাৰণে কি কৰিব ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশ্যন ডিএলএড কোৰ্সটো কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে আজি ভিডিঅ'টো যুগুত কৰা হৈছে গতিকে আহকচোন আমি ভিডিঅ'ৰ মেইন বিষয়বস্তুলৈ যাওঁ তাৰ আগতে বন্ধুসকল যদি আপোনালোকে আৰচি লখিমপুৰ এই ইউটিউব চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাবলৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গতিকে আহক আমি এই জাননীখনলৈ যাওঁ এডমিশন নোটিছ নামভৰ্তি সম্পৰ্কীয় জাননী প্ৰি এন্ট্ৰি টেষ্ট পেড 2024 ইয়াত মানে ডিএলএড কোৰ্সটো কৰিবলৈ যোৱাৰ আগতে আপোনালোকে কি কৰিব লাগিব এটা এন্ট্ৰেন্স দিব লাগিব প্ৰাক প্ৰবেশ যিটো পৰীক্ষাৰ সেই পৰীক্ষাটো দিব লাগিব ফৰ এডমিশন ইন্ট্ৰ 2-year diploma in elementary education DLED course for the session 2024 to 2026 গতিকে ভিডিঅ'টো প্ৰথমতে কোৱা কথাখিনি গতিকে তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব ডিএলএড কোৰ্সটো কৰিবৰ কাৰণে প্ৰথমতে 2024-26 চনৰ কাৰণে কি কৰিব লাগিব এটা এন্ট্ৰেন্স দিব লাগিব তাৰ পাছতহে আপোনালোকে কি কৰিব পাৰিব এই কোৰ্সটোৰ কাৰণে নামভৰ্তি হ'ব পাৰিব Here this online application are hereby invite from eligible candidate who are permanent resident of Assam to appear in the pre-entry test 2024 যে অনলাইন এপ্লিকেশনৰ কাৰণে কি কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলক জনোৱা হৈছে যে পেড এই এন্ট্ৰেন্সটোৰ কাৰণে তেওঁলোকক জনোৱা হৈছে বুলি কৈছে Here this for academic into 2-year diploma in elementary education DLED course to কাৰণে DLED course to কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব এই পেডটো কথা কৈছে এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব গতিকে আপোনালোকক সেই এন্ট্ৰেন্স পৰীক্ষাটো দিবৰ কাৰণে অনলাইন আবেদনৰ কাৰণে এখন জাননী প্ৰেৰণ কৰিছে ইনভাইট কৰিছে নিমন্ত্ৰণ জনাইছে গতিকে The course will be conducted in the NCT recognized teacher education institution diet CTE normal school BTC PVT private TELS of the state for the academic session 2024 to 2026 that কোৱা হৈছে যে কি কৈছে NCT National Council of Teacher Educationৰ স্বীকৃতি প্ৰাপ্ত যিকোনো এখন ইনষ্টিটিউটৰ অধীনত আপোনালোকে কি কৰিব পাৰিব ডিএলএড কোৰ্সটো কৰিব পাৰিব সিটি আন্ডাৰটো কৰিব পাৰিব আসলতে ডিএলএড কোৰ্সটো কৰিবৰ কাৰণে দুটা মেথড আছে প্ৰাইভেট সেক্টৰ আৰু এটা হৈছে গভৰ্ণমেন্ট সেক্টৰ গতিকে প্ৰাইভেট সেক্টৰৰ তুলনাত গভৰ্ণমেন্ট সেক্টৰত হয়তো খৰচটো কমিব পাৰে গতিকে এই দুইটা সেক্টৰতে আপোনালোকে দুইটা খণ্ডতে ব্যক্তিগতই হওক চৰকাৰী খণ্ডত ডিএলএড কোৰ্সটো 2024-26 বৰ্ষৰ কাৰণে কৰিব পাৰিব ইয়াত দিছে যে একেবাৰে ন্যূনতম কোৱালিফিকেশন যে মিনিমাম এডুকেশনাল কোৱালিফিকেশন ইয়াত ন্যূনতম শিক্ষাগত অৰ্হতা কিমান বুলি কোৱা হৈছে The candidate must have passed higher secondary যে এই এন্ট্ৰেন্স দিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ কি থাকিব লাগিব হায়াৰ সেকেন্ডাৰী পাছ কৰিব লাগিব from recognized board council with at least 50% marks in aggregate excluding marks secured in the optional extra fruit subject ইয়াত কোৱা হৈছে যে যিকোনো এখন চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বোৰ্ড হওক বা কাউন্সিলৰ পৰা 50% মাৰ্কস লৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে কি কৰি থোৱা হৈছে হায়াৰ সেকেন্ডাৰী পাছ কৰি থৈছে তেওঁলোকৰ কাৰণে ইয়াত কি কৰা হৈছে ডিএলএড কোৰ্সটোৰ অনলাইন আবেদন প্ৰক্ৰিয়াৰ বাবে তেওঁলোকে কি কৰিব পাৰিব এলিজিবল হ'ব for candidate belonging to ST SC ST PWST age category there will be relaxation
of 5% of marks in aggregate excluding marks secured in the optional extra fourth subject ইয়াত কোৱা হৈছে যে ST কাষ্টই হওক বা ST হওক ইয়াত PWD নে PVST শব্দটো স্পষ্টকৈ দেখা নাই PVSTH এটো হিলছ ক্যাটাগৰীৰ কাৰণে কি কৰা হৈছে 5% ৰিজাৰ্ভেশ্যনত থাকিব বুলি কৈছে ৰিলেক্সেশ্যন থাকিব এটো কথা কোৱা হৈছে যে তেওঁলোকৰ কাৰণে কিমান থাকিব 5% 5% কি থাকিব ৰিলেক্সেশ্যন থাকিব এজ বয়সটো কিমান থাকিব দা ক্যান্ডিডেট মাষ্ট নট বি লেছ দেন 18 ইয়াৰ যে প্ৰাৰ্থীসকলৰ বয়স 18 বছৰতকৈ কম হ'ব নোৱাৰিব এণ্ড নট মোৰ দেন 34 ইয়াৰ এজ অন 1 জুলাই 2024 ইয়াত কোৱা হৈছে যে 2024 চনলৈকে 1 জুলাই 2024 চনলৈকে তেওঁলোকৰ বয়স 34 বছৰ হ'ব নোৱাৰিব There will be relaxation by 2 years in upper age limit for candidate belonging to SC, STP, STH categories. ইয়াত কোৱা হৈছে যে 2 বছৰ ৰিলেক্সেশ্যন কি কৰিব ৰেহাই দিয়া হ'ব কাৰ কাৰণে ইয়াত যোনসকল ছাত্ৰ ছাত্ৰী বা যোন কেজন যিসকল প্ৰাৰ্থী SC category শিডিউল কাষ্ট হয় ST Scheduled Tribal P Plain and ST Hills category তেওঁলোকৰ কাৰণে 2 বছৰ ৰিলেক্সেশ্যন দিয়া হ'ব ৰিজাৰ্ভেশ্যনৰ কথা কৈছে সংৰক্ষণৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন অফ সিট ফৰ দা candidate belonging to reserve category including OBC MOBC SC STP STH person with disability PWD EWS will be as per reservation policy ইয়াৰ এখন পলিসি আছে কাৰ কাৰণে পলিসি আছে পলিসিখনত MOBC কাৰণে আছে OBC কাৰণে আছে SC কাৰণে আছে STP ST এইছৰ কাৰণে আছে আৰু ডিসেবিলিটি ফিজিক্যাল হ্যান্ডিক্যাপ যিসকল ছাত্ৰ শাৰীৰিকভাৱে সক্ষম নহয় তেওঁলোকৰ কাৰণে ইয়াত কিছু ৰিজাৰ্ভেশ্যন পলিসি আছে হেয়া এডমিশনৰ সময়ত দেখা যাব How to apply যে প্ৰাৰ্থীসকলে কেনেকৈ অনলাইন আবেদন কৰিব Candidate must submit their application form through online mode only by visiting the official website Yet official website don't go পিনে কি কৰিব লাগিব অনলাইন কৰিব লাগিব আৰু অনলাইন আবেদনৰ এটো লিংক how to apply তলতে এটো দেখিছে https এইখিনি কি কৰা হৈছে এই লিংকটোত গৈ পিনি ক্যান্ডিডেট সকলে অনলাইন আবেদন প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰিব No of the mode of application will be entertained গতিকে সেই লিংকটোত গৈ পিনি কি কৰিব পাৰিব অনলাইন আবেদন কৰিব পাৰিব লগতে অনলাইনৰ বাদে ইয়াৰ কোনো বিকল্প নাই Application fees কিমান আছে যে DLED কোৰ্সটোৰ কাৰণে কি কৰিব লাগিব এন্ট্ৰেন্স দিব লাগিব গতিকে এন্ট্ৰেন্সটোৰ দিবলৈ আপোনালোকৰ এটা আবেদন মাসুল লাগিব হে আবেদন প্ৰক্ৰিয়াৰ মাসুল কিমান আছে মাত্ৰ 600 টকা For all categories to be paid online through internet banking debit card credit card etc During submission of application form যে সকলো categories প্ৰাৰ্থীয়ে কি কৰিব লাগিব 600 টকা অনলাইন আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাছত দিব লাগিব মানে অনলাইন আবেদন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ এই 600 টকাটো দিব লাগিব বাধ্যতামূলক Admit card candidate have to download her admit card from the website যে এই ওয়েবসাইটৰ কথা আগতে কোৱা হৈছে গতিকে এই ওয়েবসাইটৰ পৰা তেওঁলোকৰ এডমিট কাৰ্ড সমূহ ডাউনলোড কৰিব পাৰিব Venue for the pre-entry test pay 2024 মানে এন্ট্ৰি এই টেষ্টৰ কাৰণে ঠাইখিনি কথা কৈছে The venue for pre-entry test 2024 will be allocated in the district selected by the candidate during submission of online application form which will be indicated in the admit card of the candidate seat will be allotted to the selected candidate in the teacher education institution of the district in which the candidate chose to appear
ফৰ PNT টেষ্ট 2024 গতিকে এডমিট কাৰ্ডতে ক'ত হ'ব বা যে প্ৰাৰ্থীসকলৰ পৰীক্ষা ঠাইখিনি এডমিট কাৰ্ডতে ওলাব বুলি পৰৱৰ্তী সময়ত তাত উল্লেখ কৰিছে মই মেইন পইণ্টখিনি পঢ়িছোঁ ইম্পৰ্টেণ্ট ডেটছ দৰকাৰী তাৰিখ কেইটা হৈছে কি এক নম্বৰ আছে অনলাইন অপেনিং অফ অনলাইন সাবমিশন অফ এপ্লিকেশন যে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব 22/7/2024 তাৰিখে আৰু ক্লোজিং অফ অনলাইন সাবমিশন অফ এপ্লিকেশন উইথ ফ্ৰী পেমেন্ট কৰাৰ শেষ তাৰিখ হৈছে 11/8/2024 ডাউনলোডিং অফ এডমিট কাৰ্ড ফ্ৰম 1/9/2024 অনৱাৰ্ড 1 তাৰিখে ছেপ্টেম্বৰ কি কৰিব এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু 4 নম্বৰ ডেট অফ প্ৰি-এন্ট্ৰি টেষ্ট কেতিয়া হ'ব 8/9/2024 আৰু ডিক্লেৰেশ্যন অফ দা ৰিজাল্ট 23/9/2024 গতিকে 2024-26 বৰ্ষৰ কাৰণে যিসকল ছাত্ৰ-ছাত্ৰীক বা প্ৰাৰ্থীয়ে DLED পৰীক্ষা দিব তেওঁলোকৰ কাৰণে আজি এই নোটিছখন আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি মই RC লখিমপুৰ এই ইউটিউব চেনেলটোত আপোনালোকৰ কাৰণে আগবঢ়ালোঁ